কি খবৰ কি খবৰ ও কি খবৰ কময় ভালে আছো আৰু তুমি এবিসিডি মাত্ৰা জানা না ক এ ক এ বি ক এফালে চ ক্যামেরা ফালে চ ক এ হসি যা বাবু বাবু কি আছ ও পিতো পিতো এফালে গাইজ এইজন হল ৰবিউল ই পঢ়াত খুব বিখ্যাত মানে তাক যি প্ৰশ্ন সোধা যায় সি সেই উত্তৰ দিব পাৰে তাক মই কেইটামান প্ৰশ্ন সুধিম সি উত্তৰ দিব বাৰু কিয় গেলা सारी उम्र में जो कर जा बड़े यारे পারবে না তোমাক প্ৰশ্ন সুধি তুমি পারবে না উত্তৰ দিবা উত্তৰ দিয়া প্ৰশ্নৰ উত্তৰ দিয়া এতিয়া মহাযুদ্ধ হব মানে এওঁলোকৰ মাজত প্ৰশ্ন সোধা-সুধি হব কোনে কিমান উত্তৰ দিব পাৰে চাও আপোনালোকক দেখুৱাই আছো কোনে কিমান উত্তৰ দিব পাৰে মই ৰবিউলক সুধিম অসমৰ নতুনকৈ নিযুক্ত হোৱা ৰাজ্যপালজনৰ নাম কি নাজানা তুমি জানা নেকি তুমি জানা নেকি কি লক্ষ্মণ আচাৰ্য বঢ়িয়া বঢ়িয়া তুমি কিমান পঢ়া প্ৰথমত পঢ়া আৰু তুমি তৃতীয় আৰু তুমি কিমান পঢ়া চতুৰ্থ পঢ়া বুলি ক'লা প্ৰথমত তোমাৰ এনে বয়স কিমান 6 বছৰ 6 বছৰ আছে তাৰমানে তুমি এইমাত্ৰ জন্ম হৈছ কত বছৰ ৰাখছি মোক আচ্ছা সেইকাৰণে গাইজ প্ৰথমত পঢ়ে গাইজ এইজন হল আমাৰ চতমা গাঁৱৰ আটাইতকৈ মেধাৱী ছাত্ৰ ই এতিয়া কিমান পাইছে প্ৰথম পাইছে ইয়াৰ বয়স হল 6 বছৰ গাইজ আপোনালোকে চাব পাৰে সি এতিয়াহে প্ৰথম পাইছে কিমান মেধাৱী আপোনালোকে অনুমান কৰি লওক গাইজ এইজন মেধাৱী ছাত্ৰক মই কেইটামান প্ৰশ্ন কৰিম তুমি এনে কি খেলা চাই বেছি ভাল পোৱা ফুটবল এনে ফুটবল কাক ফলো কৰা তুমি রোনাল্ডো কোন নো জানো না পাকিস্তান ঠিক আছে বাৰু রোনাল্ডো পাকিস্তানত তাৰপিছত মোক ভিডিঅ' দি চাম মই পইচা পাম না তই পইচা পাম মুঠ মাত দিম কি ৰবিউল কি হাগাৰা পাত যোৱা হয় নেকি কোনটো ন ৰবিউল এইটো এই মই কত দিলাম আচ্ছা তাৰো কি কিবা কবা নেকি তুমি আৰু নাকাও তুমি প্ৰথমত কিমান বাৰ ফেল কৰিছ এনে বেছি কৰা নাই 20 বাৰ মান 10 বাৰ মান কৰিছো তাৰমানে হিচাপ নাই মানে হিচাপ কৰিলে 10 বাৰ মান কৰিছো আচ্ছা ঠিক আছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তো